2025 আমাৰ দৰজাত নক কৰি আছে। 2025 এটা নতুন বছৰ, নতুন আশা, নতুন উদ্দীপনা লৈ পেলাই আমি নতুন বছৰটোক স্বাগতম জনাম। আৰু এই নতুন বছৰত যি ধৰণৰ ঘটনা ঘটিব তাৰে আমাৰ ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ জ্যোতিষীয়ে নিজৰ নিজৰ হিচাপত ক্যালকুলেশন কৰে। মই তাৰছে বাহিৰত নহয়, মই প্ৰতিবাৰে এনেকুৱা ক্যালকুলেশন কৰি থাকো, এনেকুৱা অংক কৰি থাকো। গ্ৰহৰ যিটো গতিবিধি তাৰ ওপৰত আমি ক্যালকুলেশন কৰি পেলাই কিছুমান বস্তু আমি ইয়াত ওলাই দিওঁ। কিন্তু আমি অলপ বেলেগকৈ ওলাওঁ, কাৰণ আমি তন্ত্ৰ সংস্থান যিটো আমাৰ সংস্থান আছে, সেই সংস্থানৰ যিটো আমাৰ শিক্ষা, সেই অনুপাতে আমি যিটো মুন্ডেইন এষ্ট্ৰলজি, যাক মেদিনী জ্যোতিষ বুলি কোৱা হয়, আমি গ্ৰহৰ চাল বা গ্ৰহৰ পৰিৱৰ্তনৰ লগে লগে, গ্ৰহৰ গতিবিধিৰ লগে লগে আমি মুন্ডেইন এষ্ট্ৰলজিকো তাৰ লগত টেলি কৰি এটা ৰিজাল্ট আমি দিওঁ। যদি মোক আপুনি চাই থাকে ইলেক্ট্ৰনিক্স মিডিয়াত, তো মই কেইবাটা ঘটনাত নানান ধৰণৰ এনেকুৱা ভৱিষ্যতবাণী কৰিছোঁ, যাৰ 90ৰ পৰা 95% পাৰফেক্ট আৰু সঠিক লাগিছে। এইবাৰ 2025 নতুন বছৰত যে এটা খুব ভাল হ'ব তেনেকৈ আমি ইয়াত পোৱা নাই। গ্ৰহৰ গতিবিধিৰ ওপৰত ক্যালকুলেশন কৰি পেলাই যিটো অংক ৰিজাল্ট আমি ওলালোঁ, তাত সবতছে ডাঙৰ যিটো প্লেনেট সেইটো হৈছে গুৰু বৃহস্পতি, ইয়ানি জুপিটাৰ। বৃহস্পতি সবতছে ডাঙৰ এটা প্লেনেট, আৰু গুৰুৱে তাণ্ডৱ মচাব 2025। হয়, কথাটো ঠিককৈ শুনিছে, তাণ্ডৱ মচাব। কিয়? কাৰণ গুৰু এটা ৰাশিত এবছৰ দিন থাকে, অৰ্থাৎ 12টা ৰাশিক পৰিক্ৰমা কৰিবলৈ 30 ডিগ্ৰীত 12 মাহ, ইয়ানে 12 বছৰ লগাই দিয়ে এক বছৰকে। কিন্তু এই গুৰু 2025 তাৰ যিটো স্পীড, গতি, প্ৰচণ্ডভাৱে গতিটো বঢ়াই পেলাই তিনিটা ৰাশিত ভ্ৰমণ কৰিব। আৰু এই তিনিটা ৰাশিত ভ্ৰমণ কৰাৰ যিটো আমি কওঁ, ভ্ৰমণ কৰাৰ যিটো গতি বা যিটো প্ৰৱণতা, সেইটোকে বৰ ডাঙৰ এটা অসুবিধাৰ সৃষ্টি কৰিব আমাৰ পৃথিৱীবাসীৰ কাৰণে, লগতে আমাৰ ভাৰতবৰ্ষৰ জনগণৰ কাৰণে এটা খুব ধুনীয়া যে এটা পজিটিভ যে এটা প্ৰভাৱ আহিব তেনেকৈ আমি ক'ব নোৱাৰোঁ। কাৰণ বাণিজ্য, বেপাৰ, কৰ্ম, লগতে ধৰ্ম, এইকেইটা গুৰুৱে পাৰফেক্টভাৱে কি কৰে, আপোনাৰ ৰিপ্ৰেজেণ্ট কৰে। 2025 গুৰু মেঘ ৰাশিত অৱস্থান কৰি আছে। মেঘ ৰাশিৰ পৰা বৃষভ ৰাশিত অৱস্থান কৰি আছে, মেঘ ৰাশি নহয়, মাফ কৰিব, বৃষভ ৰাশিত, বৃষ ৰাশিত অৱস্থান কৰি আছে। বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত ই ৰাশি পৰিৱৰ্তন কৰিব। সেইটোৰ সময় হৈছে 14 মে 2025। 14 মে 2025 মিথুন ৰাশিত থাকিব লাগে এক বছৰ, কিন্তু এবছৰ নাথাকে। এই বৃহস্পতিয়ে মিথুন ৰাশিৰ পৰা কৰ্কট ৰাশিত 18 অক্টোবৰে গোচৰ কৰিব, ইয়ানি ট্ৰানজিট কৰিব, ৰাশি পৰিৱৰ্তন কৰিব। আকৌ 5 ডিচেম্বৰত বক্ৰ অৱস্থাত উল্টা চাল চালি পেলাই, বেকৱাৰ্ডত গৈ পেলাই আকৌ মিথুনত প্ৰৱেশ কৰিব। সেইটো হৈছে 5 ডিচেম্বৰত। তাৰ মানে বৃহস্পতিৰ যিটো গতি, সেই গতিটো প্ৰবল হ'ল। ইয়াক কয় অতিচাৰ। এই অতিচাৰ গতিত যদি যেতিয়াই বৃহস্পতি গ্ৰহ আহে, গোটেই বিশ্বত ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হয়। ইয়াত কি হয়, গোটেই বিশ্বত ভাৰতবৰ্ষৰ লগতে উপদ্ৰৱৰ সৃষ্টি হ'ব। যুদ্ধৰ কেইবাটা নতুন ফ্ৰণ্ট খোলাৰ সম্ভাৱনা প্ৰায় 100%। আমি যদিও ইয়াক পূৰ্বাভাস কওঁ, তথাপিও মই কৈছোঁ 100%। লগতে মহামাৰীও আহিব, ইয়ানি এনেকুৱা বেমাৰ যে বহুত হাজাৰ লক্ষ মানুহ আক্ৰান্ত হ'ব। মনত আছেনে 2018, 19, 20ত আমাৰ কি অৱস্থা হৈছিলে? আমি সম্পূৰ্ণ লকডাউনত আছিলোঁ।
নজনা চিনি নোপোৱা এটা বেমাৰ আমাক নাইকিয়া কৰি দিছে, যুগৰ পৰিৱৰ্তন কৰাই দিছে, যিটো পদ্ধতিৰ পৰিৱৰ্তন কৰাই দিছে, সব ইণ্টাৰনেটলৈ গুচি গ'লগে। ইণ্টাৰনেটতে পঢ়া হৈছে, অনলাইন পঢ়া হৈছে, অনলাইনে সব হৈছে, চাকৰিও অনলাইন হৈছে। কোনো ভবা নাছিলে এনেকুৱা যে এনেকুৱা হ'ব পাৰে, কিন্তু হৈ গৈছে। ঠিক তেনেকুৱা অভূত পৰিৱৰ্তন 2025ত অহাৰ সম্ভাৱনা প্ৰবল। এই বৃহস্পতিৰ অতিচাৰ ইয়ানি দ্ৰুত গতিত যিটো ধাৱমান অৱস্থা, সেই ধাৱমান অৱস্থাতে চাইক্লনৰ উদ্ভৱ হ'ব, ভূমিকম্পৰ উদ্ভৱ হ'ব, অৰ্থ ব্যৱস্থা ভাৰতবৰ্ষৰ লগে লগে গোটেই বিশ্বৰ অৰ্থ ব্যৱস্থাৰ অৱনতি হ'ব, শ্বেয়াৰ মাৰ্কেটত বহুত ডাঙৰ প্ৰভাৱ পৰিব, তুমুল পৰিৱৰ্তনৰ আশংকা দেখা গৈছে 2025ত। আমি আজি 2025ৰ যে বৃহস্পতিৰ কাৰণে যিটো অশুভ সংকেত আমি পাইছোঁ, অকল সেইটোকে লৈ আলোচনা কৰিম। ইয়াৰ পিছত আমাৰ ভিডিঅ' আহি আছে, সেইটো বেলেগভাৱে আকৌ গোটেই ভাৰতবৰ্ষ আমাৰ অসমৰ ওপৰতো আমি এইটো কৰি থৈছোঁ, সেইটো লাহে ধীৰে আমি আপলোড দিম ডিচেম্বৰৰ ভিতৰতে। তো এই যে নতুন নতুন যুদ্ধৰ ফ্ৰণ্ট খোলা, নতুনকৈ চুনামি অহা, ধুমুহা অহা, ভূমিকম্প, অগ্নিকাণ্ড, ডকাইতি, অতিচাৰ, দুশ্চাৰ, উপদ্ৰৱ, ৰাজনৈতিকভাৱে যদি আমি একবাৰ দেখো 2025ত, তো ৰাজনীতিৰ প্ৰেক্ষাপটত ডাঙৰ পৰিৱৰ্তন বা ডাঙৰ প্ৰভাৱ পৰাৰ লক্ষণ দেখা গৈছে। আমাৰ শাসনাধিষ্ঠ বিজেপি গভৰ্ণমেণ্ট, ভাৰতবৰ্ষৰ গভৰ্ণমেণ্ট কৈছোঁ, যিটো মোদী চৰকাৰ বুলি কোৱা হয়, তেখেতৰ সেই চৰকাৰৰ অৱস্থা কিন্তু খুব টাইট নহয়, ঢিলা ঢালা হৈ আছে। আৰু 2025ৰ শেষৰ ফালে আৰু তাৰ ব্যতিক্ৰম আহিব, আৰু ডিষ্টাৰ্বেঞ্চ আহিব, আৰু প্ৰব্লেমো দেখা যাব। গোটেই বিচাৰটো, গোটেই বিবেচনাটো আমাৰ নেক্সট ভিডিঅ'ত আহিব। এতিয়া মূল কথাটো কৈছোঁ। তাৰ মানে বৃহস্পতি যে অতিচাৰ হৈছে, সেইটো 2018ত হৈছিলে, 2022লৈকে আছিলে। তাত আমি ডাঙৰ এটা ভুক্তভোগী অৱস্থাত পৰিছিলোঁ। আৰু এতিয়া 2025ৰ পৰা মোটামুটি 2031লৈকে এই বৃহস্পতিৰ অতিচাৰ দ্ৰুত ধাৱমান গতিটো আমি দেখা পাম। যিটো বৃহস্পতি বছৰত এটা ৰাশি পৰিৱৰ্তন কৰে, সেই জেগাত তিনিটা ৰাশিক পৰিৱৰ্তন কৰে, ৰাশিৰ লগতে গোচৰ কৰি পেলাই, ৰাশি পৰিৱৰ্তন কৰি পেলাই এটা গোটেই বিশ্ববাসীৰ ওপৰতে এটা নতুন সংকট অৱস্থা আনি দিছে। ইয়াত প্ৰলয়, ডাঙৰ বানপানী, আগ্নেয়গিৰি, বহুতে ডিষ্টাৰ্ব। যিকেইটা আমাৰ নাই, আগ্নেয়গিৰিটো আমাৰ ইয়াত নহয়, কিন্তু আমাৰ ইয়াত বানপানী বহুত বেছিকৈ হোৱাৰ সম্ভাৱনা আছে, সড়ক দুৰ্ঘটনা, অগ্নিকাণ্ড আৰু উগ্ৰপন্থীৰো কিছুমান প্ৰভাৱ ইয়াত দেখা গৈছে। আমাৰ অসমৰ বৰ্ডাৰ লাইনটো যিটো বাংলাদেশৰ লগত লাগি আছে, তাতো কিন্তু উত্তেজনা আমি ইয়াত পৰিলক্ষিত হৈছে আমাৰ। তাৰ অৰ্থ হৈছে দেৱগুৰু বৃহস্পতি ধৰ্মক ৰিপ্ৰেজেণ্ট কৰে। 2025ত ধৰ্ম লৈ পেলাই খুব ডাঙৰ এটা কি ক'ম, ইয়াক কোনটো ভাষা ক'লে বেছি ভাল হ'ব নাজানো, তথাপিও কৈছোঁ, ডাঙৰ এটা বিপদ বা প্ৰব্লেম বা সংকটজনক অৱস্থা আহি আছে 2025ত। কিছুমান এটা ধৰ্ম অৱলম্বী মানুহ একগোট হ'ব, বাকী চবকে বেলেগ কৰি পেলাই দেশে বিদেশে নানান জেগাত ধৰ্মক লৈ পেলাই খুবেই অশান্তি, দাঙ্গা, অত্যাচাৰ, অগ্নিকাণ্ড, গুলীচালনা, বহুত কিছু হোৱাৰ সম্ভাৱনা 2025ত পৰিলক্ষিত হৈছে। এইকাৰণে আমি 2025ত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব, নিজৰ স্বাস্থ্যৰ কাৰণে খুব প্ৰখৰ দৃষ্টি ৰাখিব লাগিব। কাৰণ ডিচেম্বৰ 2025ৰ শেষ ভাগে কোভিডৰ লেখীয়া নতুন কিছুমান ভাইৰাছে আমাৰ গোটেই বিশ্বৰ লগে লগে ভাৰতবৰ্ষতো আহি জোকাৰণি মাৰিব। সেইটো এটা প্ৰবল প্ৰব্লেমৰ সন্মুখীন হ'ম আমি 2025ত। এইকাৰণে নিজৰ খিয়াল, নিজৰ খান পান, নিজৰ স্বাস্থ্য খুব ধুনীয়াকৈ ধ্যান দিয়াৰ প্ৰয়োজন আছে। যদি এনেকুৱা অৱস্থাত যদি আমি নিজৰ প্ৰতি যিটো দৃষ্টি যদি কম কৰোঁ, তেনেহ'লে বিপদ অৱশ্যম্ভাৱী। তাৰ মানে 2025ত দেৱগুৰু বৃহস্পতি তিনিটা ৰাশিৰ পৰিৱৰ্তনৰ, যাৰ অতিচাৰ
অতিচাৰ বুলি কোৱা হয় তাৰ যিটো মুভমেণ্ট যিটো ফাষ্ট মুভমেণ্ট কৰিব সেই ফাষ্ট মুভমেণ্টত গোটেই পৃথিৱীৰ নক্সা ইয়ানে তাৰমানে পৃথিৱীৰ যিটো ড্ৰয়িং যিটো মেপো পৰিৱৰ্তন হ'ব কিছু দেশৰ লগত বেলেগ দেশৰ আহি যোগ হৈ যাবগৈ এনেকুৱা পৰিস্থিতি ইয়াত দেখা গৈছে সুতরাং তো আমি যিমানটো দেখিলো ইয়াত যিমানটো আমি গ্ৰহৰ যিটো চালৰ ওপৰত আমি ক্যালকুলেশন কৰিলো সেই ক্যালকুলেশনত আমি দেখিলো যে 2025 খুব এটা ভাল নেযাব অৰ্থনৈতিক দিশৰ ফেলা সামাজিক দিশতো বা ৰাজনৈতিক ক্ষেত্ৰতো খুব এটা পজিটিভ প্ৰভাৱ আমি দেখা নাই এই কাৰণে আমি অলপ সাৱধানতা অৱলম্বন কৰি থকাটো আমাৰ কাৰণে বহুত উচিত হ'ব তো 2025 বৃহস্পতিৰ প্ৰভাৱটো আমি কলো আমাৰ নেক্সট ভিডিঅত 2025 কেনেকৈ যাব কোনটো ৰাশিত কি প্ৰভাৱ পৰিব আমি মূল কথাটো সংক্ষেপত জনাই দিয়াৰ চেষ্টা কৰিম আৰু যদি আপুনি কেনিবাকে ভাবে যে মোৰ লগত আপোনাৰ শুনি আপোনাৰ যেটো জন্মপত্ৰী লৈ পেলা আলোচনা কৰিব বিচাৰে বা পৰামৰ্শ কৰিব বিচাৰে তো তলত দিয়া ল্যান্ডলাইনত যেটো ফোন নম্বৰ দিয়া আছে তলত দিয়া সেই তলত দিয়া ফোন নম্বৰ যোগাযোগ কৰি নিশ্চয় বুকিং এটা লৈ পেলা মোৰ লগত কথা পাতিব পাৰে আৰু যোৱাৰ আগতে এটা বিশেষ অনুৰোধ আপুনি নিশ্চয় বেল আইকনটো বজাই দিব শেয়াৰ কৰিব লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিলে নমস্কাৰ